শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, এয়া আমি ভাই ভনী ষ্টুডিঅ'ৰ আজি প্ৰথম পদক্ষেপ। আমি বহু কষ্ট স্বীকাৰ কৰি ইতিমধ্যে মোৰ পুত্ৰ চেনি বিলাহীয়ে আপোনালোকৰ সন্মুখত এটি নিজে মিউজিক বনাই আমি আমাৰ অতি মৰমৰ সকলোৰে পৰিচিত কুমাৰ জয়ন্তক আমি আমাৰ ষ্টুডিঅ'ৰ প্ৰথম গীতটি গাবলৈ, আমি কৰা মিউজিকৰ প্ৰথম গীতটি গাবলৈ তেখেতক আমি অনুৰোধ জনাইছিলোঁ। আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেতৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি তেখেতক আমাৰ ভাই ভনী ষ্টুডিঅ'ৰ তৰফৰ পৰা প্ৰথমতে তেখেতক আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোৰ কন্যা ছবিনা য়াস্মিনে তেখেতক এখনি ফুলাম গামোচাৰে মৰম যাচিবলৈ বিচাৰিছে আৰু এই সুযোগতে আমি কুমাৰ জয়ন্তক আপোনালোকৰ সন্মুখত, যিজন ব্যক্তিক আমি নামেৰে পৰিচিত, তেখেতক আমি পুনৰবাৰ আপোনালোকৰ সন্মুখত মৰম যাচিবলৈ বিচাৰিছোঁ। এয়া আপোনালোকৰ সন্মুখত ছবিনা য়াস্মিনে কুমাৰ জয়ন্তক এখনি জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। নমস্কাৰ। ষ্টুডিঅ'ৰ সম্পৰ্কে মই তেখেতক দুআষাৰ চমুকৈ কথা ৰাখিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মই কুমাৰ জয়ন্ত। আচলতে মোক দাদাই বহুদিনৰ পৰা কৈ আছে যে জয়ন্ত আমাৰ ষ্টুডিঅ' এটা সৰুকৈ বনাইছোঁ, তুমি আহিবা। সময় পোৱা নাছিলোঁ, আজি পটককৈ ওলালোহি আহি। বহুত ভাল লাগিছে, যিখিনি মানে কষ্ট কৰি বাচ্ছাটোৱে বনাই আছে কামবিলাক বৰ ধুনীয়া কৰি আছে। লাহে লাহে আৰু আনি আছে কিছু বস্তু, পইচাৰো কিছু অভাৱ আছে, তাৰ মাজতে কামখিনিও চলাই আছে। এতিয়া মই শ্ৰী কুমাৰ জয়ন্তৰ ঐতিহাসিক পথৰু ঘাটৰ নিকটৱৰ্তী ৰামৰায়পাৰাত তেনেই চালুকীয়া প্ৰতিষ্ঠিত ভইচ আৰু ভিডিঅ' ৰেকৰ্ডিং ষ্টুডিঅ' এটিত স্বত্বাধিকাৰ মজিদ আলীৰ নিয়ন্ত্ৰণ মৰ্মে তেখেতসকলে কৰা ষ্টুডিঅ'ৰ প্ৰথম মিউজিকত এটি জিকিৰ সুৰীয়া গীত গোৱাৰ চেষ্টা কৰিছোঁ। আচলতে তেওঁলোকে মোক জিকিৰটো গাব আৰু ষ্টুডিঅ'টো উদ্বোধন কৰিবৰ কাৰণে কৈছিলে। সেইখিনি বহুত ভাল লাগিল, আনন্দিত হৈছোঁ। যিখিনি মৰম পালোঁ, আশা কৰোঁ সমূহ অসমবাসী ৰাইজে আদৰি লোৱাৰ লগতে এই ভাই ভনী ষ্টুডিঅ'লৈ গীত ৰেকৰ্ডিং কৰিব বিচৰা সকলো শিল্পীবৃন্দক আহিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ।